নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি লাষ্ট 12 মান কাৰেণ্ট এফেয়াৰ্ছৰ 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ টপ 1000 এমচিকিউৰ পাৰ্ট 8 আজি লৈ আহিছো আজিৰ ভিডিঅ'টোত টোটাল 50টা কোৱেশ্চন আছে আৰু শেষত আপোনালোকৰ এটা কোৱেশ্চন ৰেড হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ইয়াৰ লগতে আপোনালোকে যদি আমাৰ চেনেলটোৰ লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে 2500ৰ অধিক এমচিকিউ ইনক্লুড আছে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইবিলাক কাৰেণ্ট এফেয়াৰ্ছ পাব জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে মান্থলি 100ৰ অধিক এমচিকিউ আছে লগতে টপিক ৱাইজ কাৰেণ্ট এফেয়াৰ্ছবিলাক পাব এই কন্টেন্টত চাই ল'ব কি কাৰেণ্ট এফেয়াৰ্ছবিলাক পাব সো এই হোৱাটছআপ নম্বৰত হোৱাটছআপ কৰি আপোনালোকে এই বুকলেটখন সিম্পলি পাৰচেজ কৰিব পাৰে নাইবা হোৱাটছআপ লিংকটো ডেছক্ৰিপশ্যন বক্সতো দিয়া আছে আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which of the following cities has been ranked first in the smart city index 2025 released by International Institute of Management Development তো স্মার্ট সিটি ইনডেক্সত শীৰ্ষস্থান কোনখন চহৰে লাভ কৰিছে এটা নিশ্চয় দেখা পাইছে জুৰিক চহৰখনে শীৰ্ষস্থান লাভ কৰিছে স্মার্ট সিটি ইনডেক্স 2025ত দ্বিতীয় স্থান লাভ কৰে অস্লো চহৰখনে তৃতীয় স্থান লাভ কৰে জেনেভাই Next প্ৰশ্নটো হৈছে what is the name of AI based translation model launched by Government of India for tribal languages তো জনজাতীয় ভাষাসমূহৰ বাবে ভাৰত চৰকাৰে এটা AI based translation model লঞ্চ কৰে শেহতীয়াকৈ 2025 চনত এটোৰ নাম হৈছে আদি পানী অপচন বি টু হ'ব শুদ্ধ উত্তৰ Next question হৈছে recently who assumed the post of Controller General of Accounts CGA 2025 চনত শেহতীয়াকৈ নতুন কন্ট্ৰোলাৰ জেনেৰেল হৈছে টি কল্যাণী অপচন বি টু হ'ব শুদ্ধ উত্তৰ তেখেতে 29th কন্ট্ৰোলাৰ জেনেৰেল অফ একাউণ্টছ হয় Next question হৈছে who has been appointed as UK Deputy Prime Minister ব্ৰিটেইনৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে শেহতীয়াকৈ 2025 চনত বৰ্তমান ইউকেৰ উপ-প্ৰধানমন্ত্ৰী হৈছে ডেভিড লেমি অপচন ডি টু হ'ব শুদ্ধ উত্তৰ বৰ্তমান প্ৰধানমন্ত্ৰী হৈছে ইউনাইটেড কিংডমৰ কায়াৰ ষ্টাৰমাৰ Next question to is Praveen Kumar who won gold medal in Paralympic Games and awarded Khel Ratna Award in 2025 associated with which sport? Very important question হয় Khel Ratna Award লাভ কৰিছে Praveen Kumare এহেত হৈছে এগৰাকী পেৰা এথলেটিক্স অপচন এ টু হ'ব শুদ্ধ উত্তৰ তো Praveen Kumare গোল্ড মেডেল লাভ কৰে হাই জাম্প ইভেন্টত T64 ইভেন্টত 2024 চনৰ পেৰা অলিম্পিক গেমছত তেখেতক মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড প্ৰদান কৰা হয় 2025 চনত Next question to is in 2025 the Indian Navy conducted PACES exercise with the Navy of which country তো ভাৰতীয় নৌসেনাই কোনখন দেশৰ হৈতে এই পেসাক্স নামৰ অনুশীলনটো কৰিছিল গ্ৰীচ দেশখনৰ হৈতে কৰিছিল Next question to is what is the theme of World Health Day 2025 বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তুটো কি World Health Day বিষয়বস্তুটো আছিল 2025 চনৰ Healthy Beginnings Hopeful Futures অপচন এ টু হ'ব শুদ্ধ উত্তৰ তো প্ৰতি বছৰে 7 এপ্ৰিল তাৰিখে পালন কৰা হয় World Health Day ডেটটো মনত ৰাখিব Next question to is who is the author of the book Mother Mary Comes to Me নামৰ গ্ৰন্থখনৰ লেখক কোন তো Mother Mary Comes to Me এই কিতাপখন লিখিছে অৰুন্ধতী ৰয় অপচন সি টু হ'ব শুদ্ধ উত্তৰ তো আমি সকলোৱে জানো অৰুন্ধতী ৰয় হৈছে প্ৰথমগৰাকী বুকাৰ প্ৰাইজ উইনাৰ প্ৰথম ভাৰতীয় বুকাৰ প্ৰাইজ উইনাৰ 1997 চনত তেখেতৰ দ্য গড অফ স্মল থিং নামৰ কিতাপখনৰ বাবে বুকাৰ প্ৰাইজ লাভ কৰিছিল শেহতীয়াকৈ তেখেতে এই মাদাৰ মেৰী কাম টু মি কিতাপখন লিখিছিল Next question to is recently who won the title of FIDE Women's Grand Swiss 2025 FIDE মহিলা Grand Swiss 2025 ৰ খিতাপ কোনে লাভ কৰে FIDE Women's Grand Swiss টাইটেলটো লাভ কৰে বৈশালী ৰমেশ বাবুৱে অপচন এ টু হ'ব শুদ্ধ উত্তৰ ওমেন্সৰ কেটেগৰীত তেখেতে লাভ কৰে আৰু মেন্সৰ কেটেগৰীত অনিশ গিৰিয়ে লাভ কৰে নেদাৰল্যান্ডৰ হয় অনিশ গিৰি Next question is who won Women's Ballon d'Or 2025 69th Ballon d'Or ceremony organized কৰা হৈছিল 2 সেপ্টেম্বৰ তাৰিখে তো ওমেন্সৰ কেটেগৰীত Ballon d'Or লাভ কৰে এইটানা পন মাটি অপচন সি টু হ'ব শুদ্ধ উত্তৰ আৰু মেন্সৰ কেটেগৰীত কোনে লাভ কৰে Ballon d'Or এৱাৰ্ডটো হেতু মনত ৰাখিব ডেম্বেলে লাভ কৰে এখেত হৈছে ডেম্বেলে এখেত হৈছে এইটানা বন মাটি
Next question to is who won India's first gold in women's 57 category at the World Boxing Championship 2025? Option A Jasmine Lemburuৱে লাভ কৰে ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক বিশ্ব বক্সিং চেম্পিয়নশ্বিপত। জেছমিন লম্বুৰিয়াই আৰু মনীষা হুদাই গোল্ড মেডেল লাভ কৰে। জেছমিন লম্বুৰিয়াই 57 কেজি কেটেগৰীত লাভ কৰে। মীনাক্ষী হুদাই 48 কেজি কেটেগৰীত লাভ কৰে গোল্ড মেডেল। ইয়াৰ লগতে নুপুৰ চিয়ৰামে লাভ কৰে এটা চিলভাৰ মেডেল আৰু পূজা ৰাণীয়ে ব্ৰঞ্জৰ পদক এটা লাভ কৰে। প্ৰশ্নটো হৈছে হুইচ টিম ৰিচেণ্টলি অন মেন্স হকী এছিয়া কাপ 2025? পুৰুষৰ হকী এছিয়া কাপ 2025 চনতো জয় কৰে ভাৰতে। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। সো ভাৰত আছিলে চেম্পিয়ন আৰু ৰানাৰ্ছ আপ আছিলে সাউথ কোৰিয়া। বিহাৰত অনুষ্ঠিত হৈছিলে এইটো 29 আগষ্টৰ পৰা। ভাৰতৰ হকী এছিয়া কাপৰ ৪ৰ্থতম টাইটেল হয় এইটো আৰু এই টাইটেলটো জয়লাভ কৰি ভাৰত 2026ৰ বাবে হকী ৱৰ্ল্ড কাপৰ বাবে কোৱালিফাই কৰে। চাইনাই ওমেন্সৰ কেটেগৰীত লাভ কৰে হকী এছিয়া কাপটো। নেক্সট প্ৰশ্নটো হৈছে হু ৰিচেণ্টলি অন দ্য মেন্স ছিংগল টাইটেল ইন US Open 2025? 2025 চনৰ US Open পুৰুষৰ খিতাপ কোনে লাভ কৰে? এখেতে লাভ কৰে কাৰ্লছ আলকাৰাজ হৈছে এখেতৰ নাম। হ'ব পাৰে মেন্স ছিংগল টাইটেলটো লাভ কৰে কাৰ্লছ আলকাৰাজে। আৰেনা সাবলেংকাই ওমেন্সৰ ছিংগল টাইটেলটো লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে who chaired 25th meeting of Central Zone Council held in Varanasi, Uttar Pradesh in June 2025? তো কেন্দ্ৰীয় মণ্ডল পৰিষদৰ 25 সংখ্যক বৈঠকৰ সভাপতিত্ব কৰিছিলে অমিত শাহে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে which institution implemented the first stage of graded response action plan to control air quality index in Delhi NCR? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কমিশন ফৰ এয়াৰ কোৱালিটি মেনেজমেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন 70th এডিশ্যন অফ মেন্স এছিয়া ক্ৰিকেট 2025? পুৰুষৰ এছিয়া কাপ 17 সংখ্যক সংস্কৰণ আছিল 2025 চনৰটো সেইটো জয়লাভ কৰে ভাৰতে। এতিয়া চাব পাৰে 17 সংখ্যক এডিশ্যন আছিলে এইটো পুৰুষৰ এছিয়া কাপৰ। ভাৰতে জয়লাভ কৰে পাকিস্তানক হৰুৱাই। পাকিস্তান আছিলে ৰানাৰ্ছ আপ। ক'ত অনুষ্ঠিত হৈছিলে? UAE অনুষ্ঠিত হৈছিলে আৰু ভাৰতৰ এইটো 9th টাইটেল আছিলে এছিয়া কাপৰ। নেক্সট কুৱেশ্যনটো হৈছে who has been appointed as the Chief Justice of Bombay High Court on September 4, 2025? বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় জাষ্টিছ শ্ৰী চন্দ্ৰ শেখৰ। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। Next question to is which country has appointed world's first AI generated minister named Tayla to fight corruption? দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ এই দালা নামৰ AI generated মন্ত্ৰী গৰাকীক নিযুক্তি দিছে আলবেনিয়া দেশখনে। Next question to is which country clinched the bronze medal by defeating Oman in CAF Nations Cup 2025 football tournament? CAF Nations Cup 2025 ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে। উজবেকিস্তানে গোল্ড মেডেল লাভ কৰে অৰ্থাৎ চেম্পিয়ন হয়। ইৰাণে সিলভাৰ মেডেল লাভ কৰে ৰানাৰ্ছ আপ আছিলে ফাইনেলত। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু ৰিচিভড দ্য দাৰুমা ডল ইন জাপান symbolizing India-Japan spiritual ties? তো শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2025 চনত জাপান ভ্ৰমণত গৈছিলে। তাতে তেখেতক এই দাৰুমা দলটো প্ৰদান কৰা হয় আৰু দাৰুমা দলটোৱে এটা আধ্যাত্মিক সম্পৰ্কৰ প্ৰতীক হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে where is the Yala glacier which is recently seen in the news located? বাতৰিৰ শিৰোনামত দেখা পোৱা এই ইয়ালা হিমবাহটো ক'ত অৱস্থিত? ইয়ালা গ্লেচিয়াৰটো অৱস্থিত নেপাল দেশখনত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইয়াতে চাব পাৰে নেপালৰ লাংটাং অঞ্চলত এই ইয়ালা গ্লেচিয়াৰটো আছে আৰু 2025 চনত এইটো ডেথ হিচাপে অৰ্থাৎ মৃত হিচাপে ঘোষণা কৰিছে। নেক্সট প্ৰশ্নটো হৈছে হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ভুটান হু ভিজিটেড ইণ্ডিয়া ইন ছেপ্টেম্বৰ 2025? তো বৰ্তমান ভুটানৰ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আমাক সুধিছে
এখেত হৈছে তেওঁ শ্বেয়াৰিং টপগী হৈছে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম নেক্সট কুৱেশ্যনটো হৈছে which country host 25th SCO Shanghai Cooperation Organization Summit 2025 25 সংখ্যক SCO Summit 2025 চনৰ অৰ্গেনাইজ কৰিছিলে চাইনা দেশখনে ভাৰতৰ হৈ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটেণ্ড কৰে এই সামিটখনত 2026 চনৰ যিখন SCO Summit হ'ব কিৰ্গিস্তানত অনুষ্ঠিত হ'ব কিৰ্গিস্তান দেশখনৰ Next question is where was Semicon India 2025 held from 2nd to 4th September? Semicon India এইটো অনুষ্ঠিত হৈছিল নতুন দিল্লীত অপচন ডি টু হ'ব উত্তৰ Next question is Onam festival is celebrated in which state? Onam উৎসৱটো পালন কৰা হয় কোনখন ৰাজ্যত আমি ক'ব লাগে কেৰালা ৰাজ্যখনত Onam ফেষ্টিভেলটো পালন কৰা হয় Next question is on which date National Teachers Day celebrated? ৰাষ্ট্ৰীয় শিক্ষক দিৱস কেতিয়া পালন কৰা হয় 5 ছেপ্টেম্বৰ তাৰিখে সকলোৱে জানো ৰাষ্ট্ৰীয় শিক্ষক দিৱস পালন কৰা হয় Next question is Chandrayaan 5 is a joint mission between India and which country? Chandrayaan 5 ভাৰতৰ আৰু কোনখন দেশৰ যৌথ অভিযান হয় তো Chandrayaan 5 টো হৈছে জইন্ট মিশন ভাৰত আৰু জাপানৰ আৰু এই Chandrayaan 5 মিশনটো লুপেক্স নামেৰে জনা যায় Lunar Polar Exploration Mission Next question is recently who has been reappointed as chairman of the railway board railway board অধ্যক্ষ হৈছে বৰ্তমান সতীশ কুমাৰ অপচন সি টু হ'ব উত্তৰ এটা চাব পাৰে ফাৰ্স্ট দালিত চেয়াৰম্যান হয় সতীশ কুমাৰ এইটো মনত ৰাখিব Next question is where was India's first tapered glass manufacturing facility for mobile device inaugurated? ভাৰতৰ প্ৰথমটো tapered glass নিৰ্মাণ কাৰখানা উদ্বোধন কৰা হৈছে হেহতিয়াকৈ উত্তৰ প্ৰদেশৰ নয়ডা চহৰখনত Next question is recently Satwik and Chirag won which medal at BWF World Championship 2025? তো Satwik আৰু Chirage BWF বিশ্ব চেম্পিয়নশ্বিপ 2025 চনত কোনটো পদক লাভ কৰে Satwik আৰু Chirage লাভ কৰে ব্ৰঞ্জ মেডেল BWF World Championshipত তো কেতিয়াবা কোৱেশ্চনটো এনেকৈ নহলে আমাক সুধিব পাৰে যে Satwik and Chirag are related to which sport তো আমি ক'ব লাগিব বেডমিণ্টন খেলৰ সৈতে জড়িত Next question is which city of India will host badminton world championship 2026 তো BWF 2026 championship অনুষ্ঠিত হ'ব নতুন দিল্লীত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ'ব 2026 চনত এই চাব পাৰে 2025 চনৰটো ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈছে 26 চনৰটো নতুন দিল্লীত অনুষ্ঠিত হ'ব Next question is recently who launched Bal Vatika TV Diksha 2.0 on its 65th foundation day? তো Vatika TV আৰু Diksha 2.0 মুকলি কৰিছিল হেহতিয়াকৈ NCERTA NCERTA সম্পূৰ্ণ ৰূপটো মনত ৰাখিব নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং 1961 চনৰ 1 ছেপ্টেম্বৰত এষ্টাব্লিছ হৈছিল NCERT এই 2025 চনৰটো আছিল 65th foundation day Next question is which Indian filmmaker won Best Director Award for her film Song of Forgotten Treason তো 82 সংখ্যক ভেনিস ফিল্ম ফেষ্টিভেলত ভাৰতৰ পৰা বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছিল অনুপৰ্ণা ৰয়ে তেখেতৰ এই Song of Forgotten Treason নামৰ ছবিখনৰ বাবে Next প্ৰশ্নটো হৈছে recently Russia and which country signed an agreement for Power of Siberia 2 gas pipeline ৰাছিয়া আৰু কোনখন দেশে Power of Siberia 2 gas pipelineৰ বাবে চুক্তি স্বাক্ষৰিত কৰিছে ৰাছিয়া আৰু চাইনা দেশ দুখনে Next question is what is the name of biggest anti-naxal operation conducted in Karguta Hills along with Chhattisgarh Telangana border তো biggest anti-naxal operation এইটোৰ নাম হৈছে Operation Black Forest option C টো হ'ব শুদ্ধ উত্তৰ Next question টো হৈছে
What are the revised GST slabs under the new structure effective from 2nd September 2025? তো GST নতুন সংঘটিত শ্ৰেণীসমূহ হৈছে 5%, 18% আৰু 14%, যেটো 2025 চনৰ সেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। Next question is, which country recently unveiled the cancer vaccine named Entromix after promising trial results? তো শেহতীয়াকৈ এন্ট্ৰমিক্স নামৰ এই কৰ্কট ৰোগৰ ভেকচিনটো মুকলি কৰিছিল ৰাছিয়া দেশখনে। Next question is, in 2025, which Indian female cricketer scored the fastest century in women's ODI cricket? RRB Group D exam ahi hoise ei question to. তো মহিলাৰ এদিনীয়া ক্ৰিকেটত দ্ৰুত শতক অৰ্জন কৰা ভাৰতৰ মহিলা ক্ৰিকেটাৰ গৰাকী হৈছে স্মৃতি মান্ধানা। অপশ্যন এ2 হ'ব শুদ্ধ উত্তৰ। এটা সবৰে মাত্ৰ 50টা বলত তেখেতে শতক অৰ্জন কৰে সেপ্টেম্বৰ 20 তাৰিখে 2025 চনত। Next question is, which former England fast bowler was awarded the knighthood title in 2025 for his services in the field of cricket? তো নাইটহুড উপাধি প্ৰদান কৰা হৈছে এগৰাকী ক্ৰিকেটাৰক। তেখেতৰ নাম হৈছে জেমছ এণ্ডাৰছন। ইংলেণ্ডৰ খেলুৱৈ হয় জেমছ এণ্ডাৰছন। তেখেতে 2024 চনৰ জুলাই মাহত টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰ লয়। Next question is, Prime Minister KP Sharma Oli resigned after violent anti-corruption protest in which country? তো এই KP Sharma Oli আছিল এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী। তো নেপালত যি জেনজেট প্ৰটেষ্ট হৈছিল তাৰ বাবে তেখেত ৰিজাইন দিবলৈ বাধ্য হয়। তো নেপাল হ'ব শুদ্ধ উত্তৰ। Next question is, who is the current Prime Minister of Singapore who visited India in September 2025? তো সেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণ কৰিছিল ছিংগাপুৰৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকী। এখেতে হৈছে তেওঁ লৰেন্স অং। অপশ্যন বি2 হ'ব শুদ্ধ উত্তৰ। Next question is, which country slated to host next G20 summit in 2026? তো শেহতীয়াকৈ 2025 চনৰ ব্ৰাজিলত অনুষ্ঠিত হৈছিল ব্ৰিক্স সামিট G20 সামিটটো। তো 2026 চনৰ G20 সামিটটো হ'ব USA অৰ্থাৎ আমেৰিকাত। Next question is, Andrew Holness recently been appointed as the Prime Minister of which country? Andrew Holness শেহতীয়াকৈ কোনখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে? জামাইকা দেশখনৰ প্ৰধানমন্ত্ৰী হয় তেখেত এন্ড্ৰু হলনেছ। এটা চাব পাৰে থাৰ্ড কনজিকিউটিভ টাৰ্মৰ বাবে তৃতীয়বাৰৰ বাবে তেখেতে 2016 চনত প্ৰথমবাৰ হৈছিল। 2025 চনত তৃতীয়বাৰৰ বাবে তেখেত প্ৰধানমন্ত্ৰী হয় জামাইকাৰ। Next question is, new Prime Minister of Thailand. তো থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হৈছে এখেতে হৈছে তেখেতৰ নাম হৈছে অনুদিন চাৰ্ণাবিৰাকুল। অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ। Next question is, who is the author of the book titled Operation Sindoor, the Untold Story of India's Deep Strikes Inside Pakistan? তো very important question হয় এইটো। তো এই বুকখন কোনে লিখিছে? Operation Sindoor, the Untold Story of India's Deep Strikes Inside Pakistan। এখন লিখিছে KGS Dhillone। অপশ্যন ডি2 হ'ব শুদ্ধ উত্তৰ। Next question is, recently who launched the latest novel The Solar Tigers, Avengers of Somnath? The Solar Tigers, The Avengers of Somnath নামৰ কিতাপখন কোনে লিখিছে? অমিশ ত্ৰিপাঠীয়ে। অপশ্যন C2 হ'ব শুদ্ধ উত্তৰ। Next question is, which of the following has issued certification to India's first telecom system using locally made semiconductor chips? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং চেণ্টাৰে শেহতীয়াকৈ স্থানীয়ভাৱে নিৰ্মিত ছেমিকণ্ডাক্টৰ চিপ ব্যৱহাৰ কৰি ভাৰতৰ প্ৰথমটো টেলিকম প্ৰণালীক প্ৰমাণপত্ৰ জাৰি কৰিছে। নেক্সট প্ৰশ্নটো হৈছে, on which date World Ozone Day 2025 celebrated? ওজন দিৱস, বিশ্ব ওজন দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে পালন কৰা হয়। এই বছৰৰ ছেপ্টেম্বৰ 16 অৰ্থাৎ 16 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব। World Ozone Day থিমটো আছিলে From Science to Global Action। নেক্সট কুৱেশ্যনটো হৈছে, where was India's largest lithium ion battery manufacturing plant launched? তো ভাৰতৰ সৰ্ববৃহৎ লিথিয়াম আয়ন বেটাৰী নিৰ্মাণ কাৰখানাটো ক'ত মুকলি কৰা হৈছিল? হাৰিয়ানাৰ সোহনা ঠাইখনত ভাৰতৰ প্ৰথমটো লিথিয়াম আয়ন বেটাৰী মেনুফেকচাৰিং প্লান্টটো লঞ্চ কৰা হৈছে।
So আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে 2025 is celebrated on which date? আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস প্ৰতি বছৰে পালন কৰা হয়। কেতিয়া পালন কৰা হয় আপোনালোকে কমেন্ট কৰি জনাব লাগে। ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2500ৰো অধিক MCQ ইনক্লুড আছে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে আসাম নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেইবিলাক ইম্পৰ্টেণ্ট MCQ বিলাক পাব মান্থলি 100ৰো অধিক MCQ পাব লগতে টপিক ৱাইজ কাৰেণ্ট এফেয়াৰ্ছবিলাকো পাব লগতে মিলিটাৰী এক্সাৰচাইজ হওক সায়েন্স এণ্ড টেক যিবিলাক MCQ আছে টপিক ৱাইজ আপোনালোকে এই বুকলেটখনত পাব MCQ বিলাক কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক এটাচ কৰি দিয়া আছে লগতে পিকচাৰো প্ৰভাইড কৰি দিয়া আছে যাতে মনত ৰাখিব সুবিধা হয় গতিকে এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰটোত WhatsApp কৰি PDF-খন পাৰচেজ কৰিব পাৰে নাইবা WhatsApp লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে তাতে ক্লিক কৰিও WhatsApp কৰিব পাৰে বাকি আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় লাইক এটা কৰি দিব শেয়াৰ এটা কৰি দিব লগতে এসেনশিয়াল ষ্টাডি জোন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ